তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে 2025 চনৰ বাম্পাৰ অফাৰ চলি আছে। তো আপোনালোকে যদি বিজনেছ কৰিম বুলি ভাবিছে, যদি আপোনাৰ হাতত টকা নাই, তো সোনকালে আপোনালোকে এই স্কিমখনত বা এই আঁচনিখনত আবেদন কৰি লওক। কাৰণ এই স্কিমখনত বা আঁচনিখনত আবেদন কৰিলে চৰকাৰৰ ফালৰ পৰা 30,000 টকা আপোনাক দিয়া হ'ব। আৰু এই 30,000 টকাটো যিটো আপোনাক দিয়া হ'ব, সেইটো আপোনালোকে মাহিলী 290 টকাকৈ আপোনাক EMI দিব লাগিব। টোটেল আপোনাৰ বেছি টকা আপোনাৰ নাযায়, টোটেল আপোনাৰ 4,762 টকাহে আপোনাক বেছি দিব লাগিব। তো আপোনালোকে যদি বিজনেছ কৰিম বুলি ভাবিছে, আপোনাৰ হাতত পইচা নাই, তো সোনকালে আপোনালোকে এই স্কিমখনত আবেদন কৰি লওক। কাৰণ অসমবাসী ৰাইজৰ বাবে চৰকাৰৰ ফালৰ পৰা নতুন এইটো স্কিম মুকলি কৰা হৈছে, নতুন আবেদন চলি আছে। তো আপোনালোকে যদি ব্যৱসায় কৰিব বিচাৰে, আপুনি যিকোনো বিজনেছ কৰিম বুলি ভাবিছে, তো আপোনালোকে কৰিব পাৰিব। ঘৰতে যদি আপোনালোকে গেলামাল দোকান দিব বিচাৰে, যদি আপোনাৰ হাতত পইচা নাই, তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে এই স্কিমখনত আবেদন কৰি লৈ লওক। তো কেনেকৈ আপোনালোকে এই স্কিমখনত আবেদন কৰিব, কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই এই স্কিমখনত আবেদন কৰি 30,000 টকা লোন ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আবেদন কৰিবৰ কাৰণে আপোনাক সবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। আৰু এইটো যিটো স্কিম প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰাম, যিটো PMEGP বুলি কয়, তো এইটো কিন্তু একচুৱেলি নতুন নহয়, এইটো পুৰণিয়ে হয়। কাৰণ নতুনকৈ 2025 চনত নতুনকৈ আকৌ আবেদন আৰম্ভ হ'ল। যদিহে আপোনালোকে টকাৰ প্ৰয়োজন হয়, আপোনালোকে বিজনেছ কৰিম বুলি ভাবিছে, তো আপোনালোকে এই স্কিমখনত আবেদন কৰি লওক। আৰু এইটো ভাৰ্চন 2.0। তো ইয়াৰ আগত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ, সেইটো হ'ল 1.0 আৰু এইটো হ'ল আপোনাৰ 2.0। তো আপোনালোকে এই স্কিমখনত যদি আপোনালোকে আবেদন কৰে, ইয়াতে আপোনালোকে 30,000 বুলি নহয়, আপোনালোকে ইয়াতে 5 লাখ, 10 লাখ, 15 লাখ, 20 লাখ যিমান টকা লাগে আপোনালোকে ল'ব পাৰিব। কিন্তু ডাঙৰ এমাউণ্ট ল'ব লগা হ'লে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনাক বেছি হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই লোনটো ল'ব পাৰিব। আৰু আপোনাৰ ডাঙৰ ইণ্ডাষ্ট্ৰী বা কিবা তেনেকুৱা ফেক্টৰী ডাঙৰ যদি আপোনালোকে বিজনেছ কৰিব বিচাৰে, তো আপোনালোকে ইয়াৰ পৰা লোন ল'ব পাৰিব। তো ইয়াৰ যিটো ছাবচিডি একদম কম হয়। তো আপোনালোকে PMEGPত এই এপ্লিকেশ্যন, আপোনালোকে এই স্কিমখনত আপোনালোকে কেনেকৈ আবেদন কৰিব, তো আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাব। আৰু এইটো এপিছডৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে অহাৰ পিছত আপোনালোকে প্ৰথমতে আপোনালোকে আধাৰ কাৰ্ড নম্বৰ, প্ৰথমতে আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো দিব লাগিব। তাৰপিছত আপোনালোকে যদি আধাৰ কাৰ্ড নম্বৰটো নাই, তো 24 ডিজিটৰ এনৰলমেণ্ট নম্বৰ যিটো আছে, সেইটো দিলেও ইয়াতে হৈ যাব। তাৰপিছত আপোনাৰ 2 নম্বৰত আপোনাৰ নাম, তো প্ৰথমতে আপোনাৰ নামটো দিব লাগিব। আপুনি যে আবেদন কৰিব, আপোনাৰ নামটো ইয়াতে দি দিব। আপোনাৰ ডকুমেণ্টছত যেনেকুৱাকৈ নাম আছে, ঠিক তেনেকুৱাকৈ আপোনাৰ নামটো ইয়াতে দি দিব। তাৰপিছত আপোনালোকে এজেঞ্চিটো আপোনাক ইয়াতে দিব লাগিব, চিলেক্ট এজেঞ্চিটো আপোনাক দিব লাগিব। ষ্টেটটো ইয়াতে আপোনাক চিলেক্ট কৰিব লাগিব। তো এজেঞ্চিটো আপুনি কি দিব, যেতিয়া আপোনালোকে ইয়াতে এজেঞ্চিত ক্লিক কৰিব, ইয়াতে আপোনালোকে চাওক KVIC যিটো আছে, এইটো আপোনালোকে চিলেক্ট কৰিব। বাকী এইবোৰ আপোনাক চিলেক্ট কৰিব নালাগে। প্ৰথম যিটো আছে KVIC, এইটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ষ্টেটটো ইয়াতে চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টখন ইয়াতে চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে স্পঞ্চাৰ ইয়াতে আপোনাক দিয়া হৈছে, ইয়াতে আপোনাৰ টিক মাৰ্ক লগাব লাগিব। তাৰপিছত ইয়াতে আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে জেণ্ডাৰটো, আপোনালোকে ইয়াতে জেণ্ডাৰটো ইয়াতে চিলেক্ট কৰিব লাগিব, মেল হয় নে ফিমেল হয়। ইয়াৰ পিছত আপোনাক দিব লাগিব ডেট অফ বাৰ্থটো, আপোনাৰ জন্মৰ তাৰিখটো আপুনি ইয়াতে দিব লাগিব। তাৰপিছত জন্ম তাৰিখটো যেতিয়া দিব, ইয়াতে অট'মেটিক ইয়াতে আপোনাৰ বয়সটো আহি যাব। তাৰপিছত ছ'চিয়েল কেটাগৰীটো আপুনি ইয়াতে দিব লাগিব। তো ছ'চিয়েল কেটাগৰীটো আপুনি কি দিব, যেতিয়া ক্লিক কৰিব, ইয়াতে আপোনালোকে জেনেৰেল হয় নে আপোনালোকে চিডিউল কাষ্ট হয়, আপুনি কি হয়, সেইটো আপুনি চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনাক দিব লাগিব ইয়াতে আপোনালোকে স্পেচিয়েল কেটাগৰীটো, স্পেচিয়েল কেটাগৰীটো চাওক নট এপ্লিকেবল আছে, কাৰণ ইয়াতে জেনেৰেলটো চিলেক্ট কৰা হৈছে, সেইকাৰণে ইয়াতে নট এপ্লিকেবল আছে। তাৰপিছত আপোনালোকে কোৱালিফিকেশ্যন, তো আপোনাক ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন যিটো আছে, সেইটো আপোনাক ইয়াতে চিলেক্ট কৰিব লাগিব। আপোনাৰ কিমান দূৰলৈকে আপোনাৰ পঢ়া শুনা আছে, ইয়াতে আপোনাক দিব লাগিব। 8 পাছৰ পৰা লৈ ইয়াতে সকলোৱে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। 8 পাছ কৰাখিনি সকলে আবেদন কৰিব পাৰিব, আণ্ডাৰ 8 পাছ কিন্তু সকলে আবেদন কৰিব পাৰিব। বা আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে, তো আপোনালোকে আবেদন কৰিব পাৰিব। বা আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিছে, তো আপোনালোকে এই স্কিমখনত বা এই আঁচনিখনত আবেদন কৰিব পাৰিব। তো এনেকৈ গ্ৰেজুৱেট আছে, পষ্ট গ্ৰেজুৱেট আছে, PhD আছে, ডিপ্ল'মা আছে। তো আপোনাক কি হয়, সেইটো আপুনি চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত 12 নম্বৰৰ চাগিতে আপোনালোকে কমিউনিকেশ্যন এড্ৰেছটো আপুনি ইয়াতে দিব লাগিব। তো কমিউনিকেশ্যন এড্ৰেছটো চাগিতে আপোনালোকে তালুক বা ব্লক নেমটো আপোনালোকে দিব লাগিব।
তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টখন আপুনি ইয়াতে দিব লাগিব তাৰপিছত আপোনালোকে পিন কোড আপোনাৰ পোষ্ট অফিচৰ যিটো এৰিয়া পিন কোড হয় পিন কোডটো আপুনি ইয়াতে দিব লাগিব তাৰপিছত আপোনাক মোবাইল নম্বৰটো আপুনি ইয়াতে দিব লাগিব তাৰপিছত ইমেইল আইডিটো আপোনালোকে নিদিলেও হৈ যাব অপচনেল হয় পান কাৰ্ড নম্বৰটো আপোনালোকে নিদিলেও হৈ যাব অপচনেল হয় ইউনিট লোকেশ্যনটো চাগে আপোনালোকে দিব লাগিব 13 নম্বৰত তো 14 নম্বৰত ইয়াতে আপোনালোকে প্ৰপ'জেড ইউনিট এড্ৰেছটো আপুনি ইয়াতে দিব লাগিব তাৰপিছত আপোনালোকে চাগে ইয়াতে তলত স্ক্ৰল কৰিব এতিয়া আপোনালোকে দিব লাগিব এড্ৰেছ তো আপোনালোকে এড্ৰেছটো ফুল এড্ৰেছটো আপুনি ইয়াতে দি দিব ওপৰত যেনেকুৱাকৈ আপোনালোকে দিব ঠিক তেনেকুৱাকৈ আপুনি তলতবোৰ আপুনি ইয়াতে ফিল কৰিব তাৰপিছত চাগে আপোনালোকে টাইপ অফ এক্টিভিটি তো টাইপ অফ এক্টিভিটিটো আপুনি ইয়াতে দিব লাগিব যেতিয়া আপোনালোকে চিলেক্ট ক্লিক কৰিব তো টাইপ এক্টিভিটি যিটো আছে আপুনি কি বিজনেছ কৰি আছে বা আপুনি কি বিজনেছ কৰিব সেইটো আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব মেনুফেকচাৰিং আছে ছাৰ্ভিচ আছে ট্ৰেণ্ডিং আছে তো ইয়াৰ পৰা আপুনি কি হয় সেইটো আপুনি ইয়াতে চিলেক্ট কৰি লৈ ল'ব তাৰপিছত চাগে আপোনালোকে 16 নম্বৰ চাগে আপোনালোকে ইণ্ডাষ্ট্ৰি এক্টিভিটি নেম তো আপোনাৰ ইণ্ডাষ্ট্ৰি নেমটো আপুনি ইয়াতে দিব লাগিব তাৰপিছত চাগে আপোনালোকে 17 নম্বৰ চাগে আপোনালোকে ইডিপি ট্ৰেইনিং যদি আপোনালোকে ইডিপি ট্ৰেইনিং লৈছে তো আপুনি ইয়াতে ইয়েছত সিলেক্ট কৰিব লাগিব আৰু যদি লোৱা নাই তো আপুনি ন সিলেক্ট কৰিব তাৰপিছত চাগে আপোনালোকে 19 নম্বৰ প্ৰজেক্ট কষ্টটো আপুনি ইয়াতে দিব লাগিব প্ৰজেক্ট কষ্ট তো আপোনাৰ যিটো বিজনেছ কৰি আছে আপোনাৰ কিমান টকাৰ আপোনাৰ বাজেটৰ হয় সেইটো আপুনি ইয়াতে কেপাচিটিটো আপুনি ইয়াতে দিব লাগিব কেপিটেল এক্সপেন্সটো আপুনি ইয়াতে দিব লাগিব ইয়াতে আপোনালোকে দি দিব এইবোৰ খাইবোৰত আপোনালোকে ইয়াতে দি দিব তাৰপিছত চাগে আপোনালোকে 20 নম্বৰৰ চাইতে আপোনালোকে বেংকৰ ডিটেইলছ তো এতিয়া আপোনালোকে বেংকৰ ডিটেইলছটো আপুনি ইয়াতে দিব লাগিব প্ৰথমতে সিলেক্ট বেংক নেম তো আপুনি বেংকৰ নামটো সিলেক্ট কৰিব লাগিব আপুনি কি বেংক হয় ইয়াৰ পিছত আপোনালোকে আইএফএসি কোডটো দিব লাগিব তাৰপিছত ব্ৰাঞ্চ নেমটো আপুনি ইয়াতে দিব লাগিব এড্ৰেছটো আপোনাক দিব লাগিব আৰু ডিষ্ট্ৰিক্টখন আপুনি ইয়াতে দিব লাগিব তো আপোনালোকে আইএফএসি কোডটো যেতিয়া আপোনালোকে ইয়াতে দি দিব দিয়াৰ পিছত আপোনালোকে যেতিয়া আপোনালোকে আইএফএসি কোডটো দিব তলৰবোৰ আপোনাক অটোমেটিক ফিল হৈ আহিব তাৰপিছত আপোনালোকে 21 নম্বৰৰ চাইতে আপোনালোকে ইয়াতে বেংক নেমটো আপুনি সিলেক্ট কৰিব কৈ আছে তাৰপিছত আপোনালোকে চাগে ইয়াতে সেকেন্ড চাগে আপোনালোকে ইয়াতে আপোনাক যিটো আইএফএসি কোড সেইটো আপোনাক ইয়াতে দিব লাগিব তাৰপিছত আপোনালোকে এইটো অপচনেল হয় এইটো আপোনাক দিব লাগিব চাগে আপোনালোকে 1 2 এভেল CGTMSC जो अपने जितु আছে সেইটো আপুনি ইয়াতে সিলেক্ট কৰিব লাগিব তাৰপিছত আপোনালোকে 23 নম্বৰটো আপুনি ইয়াতে সিলেক্ট কৰি PMEGP যিটো আপোনাৰ where did you hear about PMEGP সব আপোনাক দিয়া হৈছে এইটো আপুনি সিলেক্ট কৰিব লাগিব যেতিয়া আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাক ইয়াতে অপচনবোৰ আহি যাব তো ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰি লৈ ল'ব যদি ইয়াৰ পৰা আপোনাৰ নাই তো আপোনালোকে আদাৰ যিটো আছে সেইটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত আপোনালোকে এটা বক্স দিয়া আছে এই বক্সত আপোনালোকে টিক মাৰ্ক লগাব তাৰপিছত আপোনালোকে 7 এপ্লিকেন্ট ডাটাত আপোনাক ক্লিক কৰিব লাগিব তো যেতিয়া আপোনালোকে 7 এপ্লিকেন্ট ডাটাত ক্লিক কৰিব ক্লিক কৰাৰ লগালগ কিন্তু আপোনাৰ এইটো এপ্লিকেন্ট হৈ যাব আপোনাৰ সেভ হৈ যাব তো ইয়াতে মোৰ অলৰেডি এপ্লাই কৰা আছে তো সেই কাৰণে মই ইয়াতে এপ্লাই কৰি দেখাই দিব নোৱাৰো কাৰণ মই অলৰেডি এপ্লাই কৰিছো মই নিজেও কৰিছো আৰু মই বহুত জনকো কিন্তু মই এপ্লাই কৰিও দি দিছো তো আপোনালোকে যদি বিজনেছ কৰিব বিচাৰে আপোনাৰ টকাৰ প্ৰয়োজন হৈছে তো আপোনালোকে এই আঁচনিখনত আপোনালোকে সোনকালে আবেদন কৰি লৈ লওক ইয়াৰ পৰা আপোনালোকে বহুত টকা আপোনালোকে লোন হিচাপে আপোনালোকে ল'ব পাৰিব তো ইয়াৰ যিটো আপোনাৰ সাবসিডি একদম কমে 35% সাবসিডি তো ইয়াতে আপোনালোকে 30,000 10,000 20,000 যিমান টকা আপোনাৰ প্ৰয়োজন হয় ইমান টকাই আপোনালোকে ল'ব পাৰিব তো যেতিয়া আপোনালোকে সেভ এপ্লিকেন্ট ডাটাত ক্লিক কৰিব তো ক্লিক কৰাৰ লগালগ ইয়াৰ নেক্সট পেজটো ওপেন হ'ব তাতে আপোনাৰ এটা ফৰ্ম আহিব ফৰ্মখন ভালকৈ চাইছে আপোনালোকে ফিল কৰি আপোনালোকে ফাইনেল সাবমিটত ক্লিক কৰিব লাগিব তো ক্লিক কৰাৰ লগালগ কিন্তু আপোনাৰ এইটো সাবমিট হৈ যাব আপোনাৰ এপ্লাই হৈ যাব তো এপ্লাই হোৱাৰ পিছত আপোনাক কেইদিনমান পিছত আপোনাক অফিচৰ মানুহে আপোনাক কল কৰিব আপোনাক ভেৰিফিকেশ্যন কৰিব সকলো হোৱাৰ পিছত আপোনাক ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত যিটো টকা আপোনালোকে ল'ব বিচাৰে সেই টকাটো ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত দিয়া হ'ব তো আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকে এনেকৈ আবেদন কৰি লৈ ল'ব আৰু যদি আপোনাৰ কিবা বুজাত অসুবিধা হৈছে মোক কমেণ্ট কৰি জনাব নিশ্চয় মই হেল্প কৰাৰ চেষ্টা কৰিম তো আপোনালোকে দেৰি নকৰিব সোনকালে আপোনালোকে আবেদন কৰিব আৰু আপোনালোকে এই ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব কাৰণ বহুত এনেকুৱা মানুহ আছে তো বিজনেছ কৰিম বুলি ভাবিছে কিন্তু হাতত টকা নাই তো আপোনালোকে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব কাৰণ সিও আবেদন কৰি হয়তো ইয়াৰ পৰা টকা ল'ব পাৰিব তো আপোনালোকে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে কিবা যদি বুজি পোৱা নাই তো মোক কমেণ্ট কৰি জনাব নিশ্চয় মই হেল্প কৰাৰ আপোনাক চেষ্টা কৰিম তো আজি ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই চৰকাৰৰ ফালৰ পৰা এই নতুন স্কিমখনত নতুন আঁচনিখনত আবেদন কৰি টকা ল'ব পাৰে